কংসময় মামা 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 প্ৰণাম গ্ৰহণ কৰক দেৱৰ্ষী আমাৰ কি সৌভাগ্য দেৱৰ্ষীয়ে পদধূলা দি মোৰ এই ব্ৰজধাম পবিত্ৰ কৰিলে নাৰায়ণে নাৰায়ণে যি বৰ্যধামতে স্বয়ং শ্ৰীহৰি বিৰাজমানে সেই বৰ্যধামতে পবিত্ৰ কৰিব পৰা নিকিন নাৰদৰ কি শক্তি আছে নন্দৰাজ পিছে নন্দৰাজ মই শ্ৰীহৰিৰ চৰণ দৰ্শনৰ ক্ষেত্ৰত মই ইয়াত হলো উপস্থিত দেৱৰ্ষী আপুনি বাৰু কাৰ কথা কৈছে মই ঠিক ধৰিব পৰা নাই নাৰায়ণে নাৰায়ণে চলনাময় শ্ৰীহৰি পুত্ৰ কৃষ্ণ ৰূপে দৰ্শন পাই দেখিছো নন্দৰাজ বেছ স্বাৰ্থপৰ হৈছে নাৰায়ণ নাৰায়ণ নন্দৰাজ দেৱৰ্ষী আপোনাৰ বাৰু ৰামকানুক চিনি পাইছেনে নাই কি কম দেৱৰ্ষী বসুদেৱৰ অনুগ্ৰহত অপুত্ৰক নন্দই আজি পুত্ৰৰ মুখ দেখিছে পুত্ৰৰ মুখৰ শ্ৰীকান্ত দেখি মই বিভোৰ হৈ যাওঁ পাহৰি যাওঁ ৰামকৃষ্ণ কোন নাৰায়ণ নাৰায়ণ অতি সৌভাগ্যৱান নন্দৰাজ অতিকে সৌভাগ্যৱান আপুনি বাৰু নন্দৰাজ দেৱৰ্ষী মই বাৰু ৰামকানুক এবাৰে দৰ্শন কৰিব পাৰিমনে নিশ্চয় দেৱৰ্ষী খন্তেক সময়ৰ আগতে বৃন্দাবনৰ পৰা ৰামকানু আহি পাইছে নাৰায়ণ আপুনি খন্তেক অপেক্ষা কৰক নিশ্চয় ৰাম পিতা ৰাম পিতা কানু পিতা পিতা বাছা পিতা তোমালোকক লগ কৰিবৰ উদ্দেশ্যে দেৱৰ্ষী আহিছে কোন আহিছে পিতা যোৱা বাছাহঁত দেৱৰ্ষী আশীৰ্বাদ লোৱা নাৰায়ণ নাৰায়ণ প্ৰণাম দেৱৰ্ষী আজি আমাৰ পৰম সৌভাগ্য স্বয়ং প্ৰভুক আজি মই বালক ৰূপে মই পালো দৰ্শন হে প্ৰভু এই নিকিন নাৰদৰে হত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ হৈছে দেৱৰ্ষী বাৰু এতিয়া কওকচোন আপোনাৰ আগমনৰ বাৰ্তা মানুহে কথাতে কয় নহয় দেৱৰ্ষী নাৰদ তুতকিয়া বুলি নাৰায়ণ নাৰায়ণ পিছে প্ৰভু দেৱৰ্ষী গকুলত ধেনু চৰাই থাকিব আৰু বৃন্দাবনত গোপীসকলৰ লগত কেলি কৰিয়েই থাকিবনে তাৰ বাহিৰেতো আৰু কাম নাই মথুৰাত কি হৈছে গম পাইছেনে নাই প্ৰভু মথুৰাত যিহকে নহওক তাত আমাৰ কি দেৱৰ্ষী ও নাৰায়ণে মথুৰাতে তোমাৰ মামা কংসৰ অত্যাচাৰ আৰু তোমাৰ মাতৃ দৈৱকী পিতৃ বসুদেৱ একেবাৰে জৰ্জৰিত আমাৰ মাতা পিতা দৈৱকী বসুদেৱ এইবোৰ আপুনি কি কৈছে দেৱৰ্ষী নাৰায়ণ তেন্তে কি নন্দ যশোদা আমাৰ মাতা পিতা নহয় হয় বাছা তোমালোকৰ পিতৃ বসুদেৱ কানুৰ মাতৃ দৈৱকী আৰু তোমাৰ মাতৃ ৰোহিণী তোমালোকক মাতুল কংসৰ ভয়ত বসুদেৱে গকুলত পলুৱাই থৈছিল এই কথা তোমালোকক কম বুলি ক'বই পৰা নাছিল মোক ক্ষমা কৰিবা বাছা নাৰায়ণে ক্ষমাৰে প্ৰশ্নই নহয় নন্দৰাজ এই সকলোবোৰ লীলাময়ই লীলা হে প্ৰভু নজনাৰ ভাও ধৰিলে নহ'ব আপোনাৰ পিতৃ মাতৃৰ ৰক্ষা আপুনিয়েই কৰিব লাগিব জানেনে প্ৰভু মথুৰাতে কংসই ধনুযজ্ঞ আয়োজন কৰিছে
আৰু সেই ধনুযজ্ঞলৈতো আপোনালোকক নিশ্চয় নিমন্ত্ৰণ দিব। এই ধনুযজ্ঞতে আপোনাৰ মহিমা বেকত কৰি কংস মামাকে নিধন কৰি শান্তি স্থাপন কৰিব লাগে। সঁচাই দেৱঋষি, নাৰায়ণ। মাতুল কংস বৰ অত্যাচাৰী হৈ পৰিছে। অঁ, নিমন্ত্ৰণ পালেই ধনুযজ্ঞলৈ নিশ্চয় যাম। নাৰায়ণ। মামা কংসক বুজাই বঢ়াই প্ৰতিকাৰৰ উপায় কৰিম। কানু, দাদা, কংস আমাৰ মামা হ'লেও বুজাবৰ কোনো প্ৰয়োজন নাই। তাৰ শাস্তিৰ বিধানহে কৰিব লাগে। দাদা, শত্ৰুতাৰ আচৰণ কৰিলেও কংস যে আমাৰ মামা, বুজালে কি জানিবা বুজেই। নাৰায়ণ নাৰায়ণ।
দি থক বাসপোন অহনিশে দেখা পাওঁ শত স্বপ্ন বিভীষিকা মূৰৰ ওপৰত ৰমি আছে হৌ তীক্ষ্ণ তৰোৱাল লহ 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 জিহামেলি খেদি আহে মোক দপ দপকৈ জ্বলি উঠে এক ভয়ংকৰ দৃশ্য অলপমান বিশ্ৰাম লওঁ বুলি চকু মুদা মাত্ৰেই দেখা পাওঁ দৈৱকীৰ সন্ত শিশুৰ ছিন্ন মস্তক সহস্ৰ প্ৰজাৰ প্ৰেতাত্মা আছে যত মানে দেখা পাওঁ সেই অৱস্থাত নিশাই অৱস্থাত কিদৰে পাওঁ পৰিত্ৰাণ ৰক্ষা কৰা কোন ক'ত আছে ৰক্ষা কৰা কালকেতু কেনেকৈ প্ৰৱেশিলা মোৰ শয়ন কক্ষত নাৰদৰ এনে কোনো স্থান নাই য'ত নেকি নাৰদৰ প্ৰৱেশ নিষেধ পিছে কংস আজি নিজৰে শয়ন কক্ষতে কাৰ ভয়তে কম্পমান হৈছা জানিব পাৰোনে দেৱঋষি নাৰদ নাৰায়ণ বিশ্ব ধ্বংসকাৰী কংস আজি সঁচাকৈ ভয়ত কম্পমান চকু মুদিলেই দেখা পাওঁ মূৰৰ ওপৰত ওলমি থকা হওঁ তীক্ষ্ণ তৰোৱাল দেখা পাওঁ দৈৱকীৰ ছয়টি সন্তানৰ ছিন্ন শিৰ মূৰ্খ অত্যাচাৰীৰ চকুতে বিভীষিকা আৰু বেছি সময় নাই নাৰায়ণ কিন্তু মহাৰাজ দৈৱকীৰ গৰ্ভজাত সন্তানটি অষ্টম সন্তানটি কিন্তু এতিয়াও জীৱিত ক'ত দেৱৰ্ষি ক'ত গোকুলৰ নন্দৰ ঘৰত নাৰায়ণ হয় মহাৰাজ গোকুলৰ নন্দৰ ঘৰত আৰু কংসৰাজ দৈৱকীৰ সপ্তম সন্তানটি কি হ'ল তুমি জানানে দৈৱকীৰ সপ্তম শিশু নাই কাৰণ সপ্তম বাৰত দৈৱকীৰ গৰ্ভ নষ্ট হৈছে নাৰায়ণ ভুল মহাৰাজ ভুল দৈৱকীৰ গৰ্ভজাতে সপ্তম সন্তানটি নষ্ট হোৱা নাই দৈৱকীৰ গৰ্ভ বসুদেৱৰ অন্যতম ভাৰ্যা ৰোহিণীৰ গৰ্ভত স্থানান্তৰ কৰা হৈছে আৰু তাৰে পৰিণতি হিচাপে ৰোহিণীৰ গৰ্ভতে গোকুলতে বলোৰাম ৰূপে জন্ম হৈছে নাৰায়ণ বসুদেৱৰ ইমান চক্ৰান্ত নাৰায়ণ বসুদেৱৰ চক্ৰান্ত নহয় মহাৰাজ এই সকলোবোৰে লীলাময়ৰে লীলা দেৱঋষি নাৰায়ণ এই তোমাৰ লীলাময়ৰ লীলাই হওক বা বসুদেৱৰ চক্ৰান্তই হওক এইবাৰ আৰু এই কংসৰ হাতত ৰামকৃষ্ণৰ ৰক্ষা নাই নাৰায়ণ তুমি তোমাৰ ভাগিনহঁতকো হত্যা কৰিবানে ভাগিন কোন ভাগিন নাৰায়ণ সিহঁত মোৰ শত্ৰু
আৰু সত্যক বধ কৰাই কংসৰ প্ৰধান কৰ্তব্য। আমি তেন্তে বিদায় মাগিলো নাৰায়ণ। হে কংস মিছাতে পাতি সজালি, হে কংস নকৰিবি জঞ্জাল, এতুক বধিবাক লাগি আহিব গোপাল। গোকুলৰ নন্দৰ পুত্ৰ স্বয়ং শ্ৰী হৰি কৃষ্ণ নাৰায়ণ। কালকেতু, কালকেতু, কালকেতু! জাকপতি আহে শিগালৰ দলে, ততালিকে কৰা আক্ৰমণ নিদিবা, নিদিবা কালকেতু, নিদিবা, আগবাঢ়িব নিদিবা। প্রাণহীন নিস্তব্ধ করেন কালকেতু নিজেই আছে কারেং রখিয়া হই। তেন্তে মহারাজ কোন হাহে হুমাবইয়া শিগালোর দল? প্রাণহীন নিস্তব্ধ করেন ওই মহারাজ তেন্তে কেনেকৈ পবশিলে দেৱৰ্ষি নাৰদ? দেৱৰ্ষি নাৰদ আপোনাৰ শয়ন কক্ষত ক'ত? ক'ত এই দুটকীয়া নাৰদ? ক'ত ক'ত পাবা তুমি নাৰদৰ দৰ্শন? মহারাজ কালকেতু, মহারাজ দৈৱকীৰ অষ্টম সন্তানে কি তলে মোৰ ফালে চাই কৰিছে অতহাস্য? মহারাজ সামান্য বালকৰ ইমান সাহস? মহারাজ আনিছো সম্ভেদ মই দুৰন্ত শিখুৰ বসুদেৱ দৈৱকীয়ে প্ৰতাৰণা কৰিছে দুৰ্ঘৰ। কিবা ৰূপে নাজানো সঠিক গোকুলৰ নন্দৰ ঘৰত পলুৱাই থলে সেই অষ্টম সন্তানক। সঁচা, অতি সঁচা কালকেতু। মহাৰাজ নন্দৰ বালক কৃষ্ণ দৈৱকীৰ অষ্টম সন্তান। এনে বুলিয়েই কৰিছো ঠাৱৰ। কাৰণ সি সাধাৰণ শিশু নহয়। ভাবিছোৱা কালকেতু, মহাৰাজ অঘাসুৰ বকাসুৰক বধ কৰি বাহিল তাৰ সাহস। সঁচোৱা, ৰাস যাত্ৰা, দোল যাত্ৰা সকলোতে তাৰ সম্পূৰ্ণ প্ৰকাশ। মোৰ মহা সেনা হবক কৰিলে নিধন। যোৱা কালকেতু, মহাৰাজ অতি শীঘ্ৰে বসুদেৱক মোৰ ওচৰলৈ লৈ আনা। ভাল মহাৰাজ। অঘাসুৰ বকাসুৰক বধ কৰি কৃষ্ণই নিজেই প্ৰকাশিছে বলৱান বুলি। গোকুলৰ গোপীৰ আগত প্ৰকাশিছে তাৰে গৌৰৱৰ কথা। সিয়েই মোৰ প্ৰাণ বৈৰী কালান্তক জম দৈৱকীৰ অষ্টম সন্তান। ভাল প্ৰতিদ্বন্দ্বী মোৰ মিলিল ভাগ্যত। যাৰ
পৰাক্ৰমত গোটেই পৃথিৱী কম্পমান কোন সি ক্ষুদ্ৰ গোৱালৰ ল'ৰা জগতে জগতে হাঁহিব মোক শিকালৰ লগত সিংহই গৰ্জন কৰা দেখি কিন্তু ক্ষুদ্ৰ বুলি মই নকৰো অৱহেলা চাম চাম ভালদৰে কোনখি নন্দৰ দুলাল কত হকুতি ধৰিছে বাহু চলে বলে অথবা বুদ্ধি কৌশলে হলেও পৰাস্ত কৰিব লাগিব ভাই দুষ্মতি পালক স্নেহৰ ভাগিন মোৰ ৰাক্ষসিনী দৈৱকী বুজিলো বুজিলো বিধাতাৰ কি বিধান কাৰাগাৰৰ শত শত প্ৰহৰীকে ভেদ কৰি কেনি গল কোনফালে গল দৈৱকীৰ অষ্টম সন্তান তলে 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 সকলোৱে গুপ্ত ষড়যন্ত্ৰ কৰিছে কংসক নিধনৰ হেতু বসুদেৱ কংস দৈৱকীৰ অষ্টম সন্তান কি এতিয়াও জীৱিত তাহাৰ ভয়ত কি মহাৰাজ কংস এতিয়াও কম্পমান প্ৰতাৰক বিশ্বাসঘাতক বসুদেৱ প্ৰতাৰক নহয় বসুদেৱ বিশ্বাসঘাতক নহয় সকলো কৰিছা কংসই নিজেই কি মই বসুদেৱ তোমাৰ প্ৰত্যেক সন্তান জন্ম হোৱাৰ পাছতে মোৰ হাতত অৰ্পণ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলা নহয় এতিয়া কোন নীতিমতে সেই প্ৰতিজ্ঞা ভংগ কৰিলা বসুদেৱ নীতি তোমাৰ মুখত নীতিৰ কথা শুনিলে হাঁহি উঠে ৰাজন অনীতিৰ প্ৰধান নায়ক তুমি বসুদেৱ কোন নীতিৰ মতে তুমি প্ৰজাক কৰিছা পালন আৰু কোন নীতিৰ মতে তুমি মোৰ 6 পুত্ৰক কৰিলা নিধন তাৰ পাছত সঁচাকৈ তোমাৰ কন্যা সন্তান আছিল নে বসুদেৱ তুমি নিজ চকুৰে কি দেখিছিলা কংস বুজিলো বসুদেৱ মায়া বিদ্যাৰ বলত প্ৰহৰীৰ চকুত ধূলি দি কি বিৰাট প্ৰবঞ্চনা কৰিলা এবাৰ ভাবিছো বসুদেৱ ৱাহ সেই কন্যা সন্তান ক'ত পালা তুমি শুনা কংস হে কন্যা সন্তান আছিল নন্দৰাজ যশোদাৰ গৃহ সেই শিশুটোকে দৈৱকীৰ অষ্টম সন্তানৰ বিনিময়ত আনি দিলো তোমাৰ হাতত কিয় এনে বিশ্বাসঘাতকতা কৰিলা বসুদেৱ তুমি জানো মোক বিশ্বাস কৰিছিলা শত শত প্ৰহৰীৰ মাজত বন্দী কৰি ৰাখি তুমি জানো মোক বিশ্বাসঘাতক হ'বলৈ বাধ্য কৰোৱা নাই তোমাৰ মই মতালি শাসনৰ পৰাই জানো আজি প্ৰজা বিদ্ৰোহী হৈ উঠা নাই বসুদেৱ ধন্যবাদ দিয়া যে তোমাৰ মঙহ এতিয়াও মই শিয়াল কুকুৰক ভাগ কৰি দিয়া নাই ক্ষমা কৰিবা ৰাজা তোমাৰ কথা মোৰ এতিয়াও কৰ্ণগোচৰ নহল জীৱন মৰণৰ গৰাকী নোহোৱা তুমি ৰজাৰ ওপৰতো ৰজা আছে বিচাৰকৰ ওপৰতো বিচাৰক আছে ৰাজা তোমাৰ লাজ নালাগিল নে সামান্য শিশুৰ লগত প্ৰতিদ্বন্দিতা কৰিবলৈ নাভাবিবা বসুদেৱ এই কংস
পৰাস্ত হ'ব বুলি। শুনা বসুদেৱ, তোমাৰ সকলো দুখ মই মাৰ্জনা কৰিছোঁ। কালকেতু মহাৰাজ বান্ধ মুকলি কৰি দিয়া। হে ৰাজ অনুগ্ৰহৰ কাৰণ কি কংস? শুনা বসুদেৱ, তুমি গকুলৰ পৰা ৰামকৃষ্ণক আনি দিব লাগে। অসম্ভৱ ৰাজন। এই ৰাজমুকুট, ৰাজসিংহাসন তোমাৰ বসুদেৱ। ভাবি চিন্তি কথা কবা ৰাজন। নিজৰ সুখৰ বাবে এই বসুদেৱে স্বৰ্ণ সিংহাসন নিবিচাৰে কদাপি। মোৰ নিচিনাকৈ শ শ মথুৰাবাসী আজি নিৰ্যাতিত, নিষ্পেষিত। তেওঁলোকে আজি তোমাৰ শাসনৰ বিৰুদ্ধে এষাৰ মাতিবৰ অধিকাৰ নাই। মুখ বশ কৰি মোৰ সহায়েৰে তোমাৰ প্ৰতিদ্বন্দ্বীক হত্যা কৰি তোমাৰ শাসন স্থায়ী কৰিব খুজিছা নহয়? বসুদেৱ, নহ'লে যে পুনৰ কাৰাগাৰলৈ গৈ তিল তিলকৈ প্ৰাণ বিসৰ্জন দিব লাগিব। কাৰাগাৰলৈ বসুদেৱে ভয় নকৰে। তোমাৰ শাসনত থকাতকৈ কাৰাগাৰেই শ্ৰেষ্ঠ। ব'লা কালকেতু, মোক পুনৰ কাৰাগাৰলৈ লৈ ব'লা। মই পাৰিম মহাৰাজ, মই পাৰিম। পাৰিবানে অক্ৰূৰ? ৰামকৃষ্ণক মথুৰালৈ আনি দিব? পাৰিম, পাৰিম মহাৰাজ। তুমিও কি অক্ৰূৰ ৰজাৰ ফলীয়া হলা? বসুদেৱ, তুমি মোক বাধা নিদিবা। মই ভালদৰে জানো কাৰ জয় আৰু কাৰ পৰাজয়। ধন্যবাদ অক্ৰূৰ, ধন্যবাদ। মই ধনুযজ্ঞ পাতিছোঁ। তালৈকে নন্দৰাজকো নিমন্ত্ৰণ কৰিবা। শুনা, আহোঁতে ৰামকৃষ্ণকো লগত লৈ আনিবা। কালকেতু মহাৰাজ, বসুদেৱক কাৰাগাৰলৈ লৈ যোৱা আৰু প্ৰহৰীক কবা, দিনে দিনে নতুন শাস্তি দি এই কংসৰ পৰাক্ৰম দেখুৱাবলৈ। তাৰ বাবে মই তোমাক ধন্যবাদ দিছো ৰাজন। দেখা যাব বসুদেৱ, ইমান দিনলৈ থাকে তোমাৰ এই অহংকাৰ। কালকেতু ইয়াক মোৰ সন্মুখৰ পৰা লৈ যোৱা। জীৱজ্ঞ মহাৰাজ। নন্দৰাজৰ জয় হওক। অক্ৰূৰ, নন্দৰাজ, আহা আহা অক্ৰূৰ। পিছে কোৱাচোন অক্ৰূৰ, কি অভিপ্ৰায়নো পদাৰ্পণ কৰিলাহি গকুলত? নন্দৰাজ, মথুৰাত কংসই ধনুযজ্ঞ পাতিছে। তালৈকে আপোনাক আৰু ৰামকৃষ্ণক নিমন্ত্ৰণ জনাইছে। অক্ৰূৰ, নন্দৰাজ, মথুৰাৰাজ কংসই ধনুযজ্ঞলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে বৰ ভাল পাইছোঁ আৰু ৰামকৃষ্ণকো লগত লৈ যাব কোৱাৰ বাবে অতিশয় আনন্দিত হৈছোঁ। পিছে অক্ৰূৰ, নন্দৰাজ, ৰামকৃষ্ণ যে ব্ৰজৰ বুকুৰ মণি, ব্ৰজৰ বুকু সুধা কৰি ৰামকৃষ্ণক মথুৰালৈ পঠাওঁ কেনেকৈ? নাই নাই অক্ৰূৰ, মই অকলেই যাম। সেইদৰে কিয় কয় নন্দৰাজ? আপোনাক অনুৰোধ কৰি কৈছোঁ, 2-4 দিনলৈ ৰামকৃষ্ণক যাবলৈ দিয়ক। নহ'লে ভাবি চাওক কি ভীষণ পৰিণাম হ'ব পাৰে। জানো অক্ৰূৰ, কিন্তু মই কংসৰ তলতীয়া ৰজা হ'লোঁ বুলিয়েই অসম্ভৱ প্ৰস্তাৱকো যে মানি ল'ব লাগিব, তাৰ জানো কিবা মানে আছে অক্ৰূৰ? অসম্ভৱ প্ৰস্তাৱ কৰাত কংসৰ বেছ খ্যাতি আছে। অপত্য স্নেহত আপ্লুত হৈ
নিজৰ আৰু সেই গকুলৰ অনিষ্ট সাধন নকৰিব মহাৰাজ। অক্ৰূৰ, কংসৰ কুপদৃষ্টি পৰিলে কাৰো ৰক্ষা নাই। জানো অক্ৰূৰ, কিন্তু কংসৰ পৰা গকুলৰ যি অনিষ্ট হ'ব তাতকৈ 10 গুণ বেছি অনিষ্ট হ'ব ৰামকৃষ্ণক মথুৰালৈ পঠালে। কংসই জানো তোমাৰ মাতৃত্ব হৃদয়ৰ কোমল ভাৱ বুজি পাব আৰু যদি কৃষ্ণক ধৰি নিবৰ বাবে মানুহ পঠাই কি অক্ৰূৰ খুৰা, আমালৈ ভাল মনত পৰিল? আমালৈনো ক'ত মনত পৰিব কানো, আমি যে দুখীয়া। বাৰু কোৱাচোন খুৰা, আমাৰ ঘৰত কিমান দিনলৈ থাকিবা? বাচাহত খুৰা, মই থাকিবলৈ অহা নাই, তোমালোকক লগত নিবলৈহে আহিছো। মথুৰাত বৰ ডাঙৰ ধনুযজ্ঞ পাতিছে, তালৈকে কংস ৰজাই মোক তোমালোকক নিবলৈ পঠাইছে। এতিয়া তোমালোক মোৰ লগত ওলাবহে লাগে। আজি আমাৰ কি সৌভাগ্য খুৰা, আমি যদিও গৰখীয়া ল'ৰা, আমাক ৰাজসভাৰ পৰা নিমন্ত্ৰণ কৰিছে। কিন্তু খুৰা, আমিতো বৰ দুখীয়া, আমি পিন্ধি যাবলৈ কাপোৰো নাই আৰু ধনো নাই। বাছা খুৰা, তোমালোক দুখীয়া হ'লা কেনেকৈ? তোমালোকৰ ওচৰত ধন নাথাকিব পাৰে, কিন্তু তোমালোক দুখীয়া হ'লা কেনেকৈ? তোমালোকৰ ওচৰত যি ধন আছে সেই ধন কুবেৰৰো নাই। হাই হাই, তুমি দেখোন কান্দিছা। আই, মই কোন হতে তহঁতক যাবলৈ এৰি দিওঁ কানো? হাই, তোৰ অবিহনে মোৰ কি গতি হ'ব? গকুল ফুটা হ'ব, গকুলৰ গোপীসকলৰ কি বিলাই হ'ব? নহয় কানো। হাই, এইদৰে তুমি বেজাৰ নকৰিবা, আমি আকৌ আহিম নহয়। আমাৰ লগত বালকসকলো যাবই দেখোন। আই, তুমি একো চিন্তা নকৰিবা, পিতা আৰু খুৰা আমাৰ লগত যাবই দেখোন। একো ভয় নাই। কোৱাই আমাক যাবলৈ দিবা নে নিদিয়া? আমাৰ নিচিনা গৰখীয়া ল'ৰা ৰাজসভালৈ যোৱা এয়াই ডাঙৰ সুযোগ। সন্মতি দিয়ক নন্দৰাজ। মই সকলো ভাবি চাইছোঁ,
কংসৰ ৰাজসভাৰ পৰা বাছাহঁত নিৰাপদে উভতি আহিবনে নাই মই আকৌ এবাৰ ভাবি চাইছোঁ। ভুল বুজিছে নন্দৰাজ, ভুল বুজিছে। আপোনালোকে ৰামকৃষ্ণক ইমান দিনেও চিনি নাপালে। পিতা পিতা একো ভয় নাই পিতা, কংসই আমাক একো কৰিব নোৱাৰে, আমি নিৰাপদে ঘূৰি আহিম। পিতা পিতা আই আই আমাক যাবলৈ দিয়া আই। দিম বাছা, যাবলৈ অনুমতি দিম। যাবৰ সময়ত মই মনত বেজাৰ নিদিওঁ। তোমালোকে সকলো কাম সমাধান কৰিম, মোৰ বুকুলৈ পুনৰ উভতি আহিবা বাছাহঁত। যশোদা, তুমি নাজানা যশোদা কি বিষধৰ সৰ্পৰ মুখলৈ ঠেলি দিছে বচা ৰামকানক। পিতা কংস যিমানে বিষধৰ নহওক কিয় তথাপি আমাৰ মামা নহয় জানো অক্ৰুৰ খুৰা? তাকেইতো মই নন্দৰাজক বুজাবই পৰা নাই। পিতা হায়েতো আমাক যাবলৈ অনুমতি দিছে, তুমিও আমাক অনুমতি দিয়া পিতা। যাব যেতিয়া খুজিছা আৰু যশোদাই যেতিয়া অনুমতি দিছে তেন্তে ওলাবা। কালিলৈ প্ৰভাততে আমি মথুৰালৈ যাত্ৰা কৰিম, নে কি কোৱা অক্ৰুৰ? ময়ো তাকে ভাবিছোঁ। তেহে যদি যজ্ঞ পোৱাগৈ হয় নন্দৰাজ, আপুনি অলপ আগবাঢ়ি যাব, অলপ পিছতেই সেই ৰামকৃষ্ণক মোৰ লগত লৈ যাম। হেৰি আহক, বলা বাছাহঁত, বলা যশোদা, আমি যাত্ৰাৰ প্ৰস্তুতি চলাওঁগৈ। ব'লা পিতা। খুৰা কোৱা কানু, আমি প্ৰভাততে যাত্ৰা কৰিলে মথুৰা কেতিয়া পামগৈ? ৰাতি প্ৰায় দ্বিতীয় পোহৰত। তেন্তে খুৰা তুমি ৰথ সোনকালে আনিবা, নহ'লে মোক গোপীসকলে হাতগুচি ধৰিব নহয়, তেতিয়া কিন্তু মই যাব নোৱাৰিম। ৰাতিপুৱাতে ৰথ আনি থবা দেই খুৰা। বাৰু কানু, তুমি মাত্ৰ সোনকালে আহিবা আৰু তোমাৰ দাদা বলাইকো লৈ আহিবা। খুৰা কানু যেতিয়া যাব দাদা বলাই জানো অকলে গকুলত থাকিব পাৰিব? এইটো তুমিহে জানা। মথুৰা যাওঁ বিদায় দিয়া মোক, বলো দাদা সংগে যাইব নকৰা শোক। মথুৰা যাওঁ মই বিদায় দিয়া মোক, বলো দাদা সংগে যাব নকৰা শোক। মথুৰা যাওঁ মই বিদায় দিয়া মোক, বলো দাদা সংগে যাব নকৰা শোক। কংস মামাই পঠাইলে কংস মামাই পঠাইলে গোপী হ'ব তুমি আমাক এৰি থৈ নাযাবা কানু, তুমি ইমান নিষ্ঠুৰ নহবা কানু। তুমি যদি আমাক এৰি থৈ গুচি যোৱা তেন্তে আমাৰ কি গতি হ'ব কানু? কানু তুমি যদি ইমান
নিষ্ঠুৰ হোৱা মোৰ গাৰ ওপৰেদি তুমি তোমাৰ ৰথৰ চকা পাৰ কৰি লৈ যোৱা কানু গোপী হ'ব তোমালোকে চিন্তা নকৰিবা মই আকৌ আহিম নহয় এতিয়া আমাক যাবলৈ দিয়া দাদা ব'লা কানু পালি আছা মোক তুমি অতি যতনেৰে না কান্দনা কান্দা মাই মোহৰ বিদায় দুষ্ট বাবা কথাইলে দুষ্ট বাবাই কথাইলে উমাই নকৰা মহুৰা যায় মন বিদায় দিয়া মোক মই বধু দাদা সংগে যাব নকৰা 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 হে ৰামকৃষ্ণ খুৰা খুৰা তোমালোক খন্তেক ইয়াতে অপেক্ষা কৰা মই যমুনাৰ জলত স্নান কৰি নিত্য কৰ্ম কৰি লওঁ ভাল খুৰা কিন্তু সোনকালে আহিবা বাৰু পালো পালো ইমান দিনে যাক বিচাৰি পৰিছিলো তেওঁকে পালো হে দয়াময় হৰি মোৰ কোটি কোটি প্ৰণাম গ্ৰহণ কৰা যমুনাৰ জলত আজি মোৰ জীৱন সাৰ্থক হ'ল বিশ্বময় তোমাৰ ৰূপ দেখি মোৰ নয়ন সাৰ্থক হ'ল পানীৰ তলতো তোমাৰ ৰূপকে দেখো ইমান ইমান কৰোণাহে মোৰ পাশ্য দেৱতা আজি আজি অক্ৰূৰৰ হীৰত যি দয়া দৃষ্টি কৰিছা যি প্ৰেম অমিতৰ সুত গোটেই বিশ্বত বুৱাই দিছা তাৰ পৰা যেন কেতিয়াও বিচলিত নহওঁ প্ৰভু কেতিয়াও বিচলিত নহওঁ কানু দাদা খুৰা এইবোৰ কি কৈ আছে শুনিছানে খুৰা
আহা ৰথ চলোৱাহি আকৌ খুৰা বুলি মাতি মায়াৰ আৰ কাপোৰ পেলাব খুজিছা কিয় দয়াময় এইবাৰ তেনে কথা হ'বলৈ দিব নোৱাৰি দুবাৰ পানীৰ তলৰ পৰা চালো সেই একেই মূৰ্তি সেইদৰে যেন অহৰ নিশে থকা প্ৰভু কাকনো দেখিছা খুৰা আমি দেখোন ইয়াতে আছো কাকনো দেখিম আৰু ৰামকৃষ্ণৰ যুগল মূৰ্তি ভাল খুৰা আকৌ এবাৰ ধ্যান কৰি চোৱাচোন সঁচাকৈ আমাক দেখা পোৱা নে নোপোৱা কৰিম কৰিম প্ৰভু কৰিম কৃষ্ণ 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 ক'ত 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 মোৰ প্ৰাণধন কৃষ্ণ মোৰ হৃদয় এৰি কলৈ গলা মই মহাপাপীয়ে ধৰি ৰাখিব নোৱাৰিলো প্ৰভু খুৰা খুৰা মনত পৰেনে বাৰু তুমি এই ভক্তি লাভ কৰিবলৈ কত যুগ ধৰি অনাখাৰে অনিদ্ৰাৰে সাধনা কৰিছিলা ভক্তাধীন ভগৱানক বিচাৰি ব্যাকুল হৈ ফুৰিছিলা সেয়ে আজি ভক্তাধীন ভগৱান তোমাৰ কাষত বন্দী তুমি যেতিয়াই ইচ্ছা কৰা তেতিয়াই তুমি ভগৱানক লগ পাবা তাকেই আশীৰ্বাদ কৰা প্ৰভু মোক আৰু একো নালাগে স্বৰ্গত থাকিবলৈ মোক নালাগে একমাত্ৰ তোমাৰ ভক্ত হৈ ভক্তিৰ অধিকাৰী হৈ থাকিব পাৰিলেই কুবেৰৰ অলকাকো পদৰ তলত ঠাই দিব পাৰো খুৰা বহুত পলম হ'ল আহা ৰথ চলোৱাহি হয় ভগৱানৰ আকৌ পলম আজি মোৰ জন্ম জন্মান্তৰৰ তৃষ্ণা পূৰ হ'ল কি তৃপ্তি কি আনন্দ ঈশ্বৰৰ ৰথৰ সাৰথি আজি মই অক্ৰূৰ Bola!
আজি বৃন্দাবনৰ তৰুণ তৃণলতা সকলো নীৰৱ। উন্মাদিনী যমুনা, এই উন্মাদিনী যমুনা আজি ভূপাহীন। আজি চাৰিওফালে উৰুঙা উৰুঙা লাগিছে কিয়? কদম বৃক্ষ জুপিৰ তলত যেতিয়া মোৰ কানুৱে বংশী বাই তেতিয়া লৰি আহে যাকে গোপা গোপীসকল। কিন্তু কটা আজি দেখোন কোনোৱেই নাই। আজি দেখোন কোনোৱেই নাই। আই ব্ৰজধাম, আজি তই কি মহাৰত্ন হেৰুৱালি? কাল যমুনা, হিয়া ভগা মৰ্মভেদী দৃশ্য চাই যিমান পাৰো সিমান কান্দিলো যমুনা, কান্দিলো। ৰাম কৃষ্ণ মোৰ বুকুলৈ উভতি আহ। এই দুখৰে মাতৃৰ বুকুলৈ পুনৰ উভতি আহ বাছত। ৰাম কানু, ৰাম কানু, ৰাম কানু, ৰাম। ৰাম কৃষ্ণ আহিছে মথুৰালৈ। ৰাম কৃষ্ণ আহিছে মথুৰালৈ। এয়া মই চন্দন আনিছো যতনাই। শুনিছো ৰাম কৃষ্ণ আহিছে মথুৰালৈ অসুৰৰ লগত। যদিহে ৰাম কৃষ্ণক লগ পাওঁ, মোৰ এই সুগন্ধি চন্দন ৰাম কৃষ্ণ গাত লেপন কৰি দিম। হে প্ৰভু, তোমাৰ দুখুনী চৰণ মোৰ এই সুগন্ধি চন্দন লগাই মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিবা প্ৰভু, মোক পূৰ্ণ কৰিবা। দাদা দাদা, এওক তুমি কুজি বুলিছা? সেওতো আমাৰ পৰম ভক্ত। মথুৰাত আহিও তুমি ভক্তহে বিচাৰি ফুৰিবা নেকি? দাদা, ভক্তক বিচাৰি ফুৰিব নালাগে নহয়, ভক্তই বিচাৰিলেহে মই যাব লাগে। তোমাৰ কথা তুমিহে জানা। এতিয়া কুজিক কি লাগে দি বিদায় দি আমি কংস ৰাজসভালৈ যাব লাগে। ভাল দাদা, আহা আহা খুৰা। দিয়া কুজি, তোমাৰ এই চন্দন আমাৰ গাত লেপি দিয়া। প্ৰভু, তুমি অন্তৰ্যামী।
তোমাৰ মুৰলী এবাৰ বজাই শুনোৱা প্ৰভু। তোমাৰ এই মনোবাঞ্ছা পূৰ্ণ কৰা হ'ব, কিন্তু এতিয়া নহয়। কংসৰ ৰাজসভাৰ পৰা আহি তোমাৰ এই মনোবাঞ্ছা পূৰ্ণ কৰিম। এতিয়া আমি যাওঁ দাদা। ব'লা কানো। ব'লা খুৰা। প্ৰণাম পৰমানন্দ নন্দৰ নন্দন দেৱ হে, তুমি হে গান্ধাৰী তোৰে নিয়ামক পাৰ কৰে, চৰণ কমলে দিয়া চৰণ কমলে দিয়া চৰণ কমলে দিয়া প্ৰণাম পৰমানন্দ নন্দৰ নন্দন দেৱ হে, তুমি হে গান্ধাৰী তোৰে নিয়ামক পাৰ কৰে, চৰণ কমলে দিয়া চৰণ কমলে দিয়া চৰণ কমলে দিয়া জয় রামকৃষ্ণ, জয় রামকৃষ্ণ, জয় জয় জয়। জয় রাম কৃষ্ণর জয়, জয় রাম কৃষ্ণর জয়। সমগ্র মথুরাবাসী রাজদ্রোহী কুকুরের দল, বাতে ঘাতে হনুবাজি কংসর দুর্নাম। জয় রাম কৃষ্ণর জয়। বাঘর আগত সাগর কি ধেমালি। আর কিমান দিন থাকিব এই শক্তি, এই তেজ তহতৰ, এই কালকেতু থাকোতে জীয়াই কংসৰাজে নকৰে ভয়। যাদৱৰ লগত যদি দেৱতা আহে ব্ৰহ্মা স্বয়ং নিজে, তথাপিতো কংসৰাজ মথুৰাৰ জাগ্ৰত ঈশ্বৰ। জয় রাম কৃষ্ণর জয়। রামকৃষ্ণ নগণ্য বালক জয়, রামকৃষ্ণর জয়। জয় রামকৃষ্ণর জয়। জয় রামকৃষ্ণর জয়।
কৃষ্ণ কৃষ্ণ দেৱী আমি ক'ত কাৰাগাৰৰ তীৰ্থস্থানত সঁচা কথা দেৱী কাৰাগাৰে আজি আমাৰ বাবে স্বৰ্গতকৈ অধিক মুক্তিৰ সাধনা সেই কাৰাগাৰতেই মুক্তি কাণ্ডাৰী ভগৱানৰ আবিৰ্ভাৱ বসুদেৱ দৈৱকীৰ কি যে ভাগ্য সেই কাৰাগাৰতেই কি যে আমাৰ আনন্দ দৈৱকী ইয়াকেই লিখা আছিল নেকি আমাৰ ভাগ্যত দুখ কৰি বা ভাগ্যক দুখ দি জানো কিবা লাভ আছে নাথ আজি দেখোন বৰ মধুৰ সম্বোধন মহাৰাজ আজি তোমালোক মুক্ত বসুদেৱ আজি মথুৰাত ধনুদৈত্য আৰু তালৈকে গোকুলৰ পৰা ৰামকৃষ্ণও আহিছে কি ৰামকৃষ্ণ আহিছে সত্য দাদা সত্য ভগ্নী অতি সত্য কংসৰ প্ৰাণপৈৰী আহিছে সেই উপলক্ষে এই ৰাজবন্দীবিলাকক মুক্তি তেন্তে আমি আৰু মুক্তি নিবিচাৰো দাদা আমাক আৰু মুক্তি নালাগে কিয় বীৰাংগনা মই বীৰ ভাতৃবোৰ বিশ্বৰ ধ্বংসকাৰী কংস তুমি বীৰ পুত্ৰ মোৰ বিশ্বৰ সৃষ্টিকাৰী শ্ৰী কৃষ্ণ এই শ্ৰী কৃষ্ণৰ মাতৃয়ে লোকৰ অনুগ্ৰহত মুক্তি নিবিচাৰে যেতিয়া মোৰ পুত্ৰই নিজেই আহি মোক এই কাৰাগাৰৰ পৰা মুকলি কৰি নিব তেতিয়াহে মোৰ মুক্তি হ'ব দাদা আৰু বসুদেৱ তোমাৰ ভক্তিয়ে উপযুক্ত কথাকে কৈছে হে নৰকপুৰী ৰজাই কি বুজিব মুক্তি কি দাদা আজি তোমাৰ ভুল সংশোধন কৰা দাদা যাৰ কাৰণে তুমি অহিত চিন্তা কৰিছিলা তাক বুকুৰ মাজত সুমুৱাই লোৱা দৈৱকী কংসই নিজৰ কৰ্তব্য বুজে বুজিছো কংস তুমি ৰামকৃষ্ণক হত্যা কৰিবলৈ যি ষড়যন্ত্ৰ ৰচনা কৰিছা সি কেতিয়াও নহব সফল ৰামকৃষ্ণ ৰূপ ধৰি প্ৰজাৰ দুখ মোচনৰ বাবে বৈকুণ্ঠৰ পৰা ভগৱান নামি আহিছে ভগৱান নামি আহিছে যদিহে ভগৱান নামি আহিছে সেই ভগৱানক এই কংসই মাতি আনিছে আনে নহয় বসুদেৱ বুজিছো কংস ভগৱান হিংসা পৰায়ণ নহয় তেওঁক দয়া আৰু প্ৰেমৰ মাজেদিহে জয় কৰিব পাৰি আকৌ কৈছো দাদা আজি তোমাৰ ভুল সংশোধন কৰা
সম্ভৱ অসম্ভৱ দৈৱকী এই কেতিয়াও সম্ভৱ নহয় মাত্ৰ কোৱা বসুদেৱ তোমালোকক মুক্তি লাগে নে নেলাগে অনৰ্থক তৰ্ক কৰি লাভ নাই আমাক আৰু মুক্তি নালাগে উত্তম অতি উত্তম কিন্তু মনত ৰাখিবা ইয়াৰ পৰিণাম হ'ব অতি ভীষণ কিমান ধৰাহে ফালে থোৱাই দিছো ব'লা বেটা নাপায় দে কি কৰিছা হে মই বন্ধা নাই নহয় মানুহজনীহে বান্ধি পঠিয়াইছিলে তোমাক কাপোৰো ধুব আকৌ বানিও তাই দি পঠিয়াই এৰিছিলে আকৌ ধৰিব হলে ৰবা দেই হকি ৰবা হকি পাৰিবা একো নহয় দিয়া ৰবা হকি এই কটানি হা অলপ সহযোগ কৰিব নোৱাৰো কটানি ধক মাৰৰ লগত থাকিব নোৱাৰো হা এয়া দেখা নাই ধৰি আছে জলকে যাওঁ তালেহে নেগবে আহিব ইয়াক নকবা হকি ইয়াক নকবা বুজিছা উপায় নাই হকি ইয়াক মানে বৰ হালাখত ডাঙৰ কৰিছে নহয় নোৱাৰিছো হকি ৰবা হকি কাপোৰবোৰ হকি ইমান গধুৰ ৰজা ৰাণীৰ কাপোৰবোৰতো দিবই তাতে আকৌ হকি বুজিছানে এই লগোৱা লিখবোৰৰো কাপোৰ দিব নাপায় দে হকি নাপায় হকি এই ৰজা ৰাণীৰ কাপোৰবোৰতো দিবই তাতে আকৌ এই লগোৱা লিখবোৰৰো কাপোৰ দিব কৰিবা কি হকি ধুবতো লাগিব আমি ধুবা ধন দিবৰ সময়ত আকৌ সেই ধন ভঁৰালিটোৰ কথা কি শুনিবা এটা মুদ্ৰাটো বেছি দিয়াৰ কোনো কথাই নাই পাৰিলে আকৌ সেই দুটামান মুদ্ৰা কমাইহে দিব নাই নোৱাৰি দে বুজা হকি এই আপত্তি কৰিলে আকৌ কয় বোলে ৰজাক কৈ উলতিয়াম ফুলদান যেনিবা আমাৰ কাৰণেহে হকি বুজিছা শুনিছো হকি এই ফুলদান যেনিবা আমাৰ কাৰণে এইফালে ভৰাব সেইফালে নাপায় দে হকি মই এটা কথা ভাবিছো হকি বুজিছা হকি এই কাপোৰবোৰ দিয়ে এই ৰাজ্যৰ কাম এৰি মই বেলেগ ৰাজ্যলৈ গুচি যাম হকি কলৈ যাবা হকি মই ঠিকেই ভাবিছো হকি কলৈ যাবা তুমি হকি নাই হকি মই এইবাৰ ভাবিছো এই ৰাজ্যৰ এই কাম এৰি মই বেলেগ ৰাজ্যলৈ গুচি যাম হকি বলা ধৰা হকি ধৰা কলৈ যাবা এই কটানি ধৰ ধৰ বেটা বাপেৰক কিমান কষ্ট দিবি আৰু উঠা হকি উঠা হে ৰাধুবা দুবা শুনাচোন শুনা পিছফালৰ পৰা কোনে হকি মই পিছলৈ চাবলৈ মোৰ মনা কৈছে পিছফালৰ পৰা নষ্ট পিছফালৰ পৰা চাবলৈ মনা কৈছে হকি আমাৰ গাত কাপোৰ নাই দেখিছানে বোলো আমাক ৰাজপোছাক এযোৰ দিয়াচোন ৰাজপোছাক লাগে তোমালোকক দিবলৈ ইয়াত কোনো ধৰণৰ ৰাজপোছাক নাই তোমালোকে যি বাটেৰে আহিছা সেই বাটেৰে উভতি যোৱা আমাক কাপোৰ দিলে তোমাৰ পুণ্য হ'ব বৈকুণ্ঠৰ স্থান পাবা পুণ্যদান বৈকুণ্ঠ স্থান
নালাগে হ'ব হ'ব হা এই কংসৰ অৰ্ডাৰৰ পৰা যি পাইছো সেয়াই হ'ব তোমালোকে যোন বাটেৰে আহিছিলা সেই বাটেৰেদি গুচি যোৱা আমাক কাপোৰ নিদিলে আমি কিন্তু বলেৰে কাঢ়ি ল'ম হকি হকি আমাৰ পৰা আকৌ বোলে বলেৰে কাপোৰ কাঢ়ি নিয়ে আমি ধুই পখালিহে আনিছো আৰু আমিনো কি কাপোৰ দিম আৰু আমাৰ নিজৰ কাপোৰ নহয় চাওঁচোন কেনেকৈ তোমালোকে সেই কাপোৰ কাঢ়ি নিয়া হেৰা ৰজ ৰামকৃষ্ণ আমাৰ দুয়োৰে নাম আমি বৃন্দাবনৰ পৰা আহিছো হকি ৰামকৃষ্ণ তহঁতে এইখন বৃন্দাবন নহয় জানিবি এইখন মথুৰা ৰাজকংসৰ ৰাজ্য তোমালোকে যি বাটেৰে আহিছিলা সেই বাটেৰে উভতি যোৱা তেন্তে তই আমাক কাপোৰ নিদিয় কেতিয়াওৱে নিদিওঁ বেছ আমি তেন্তে বলেৰে কাঢ়ি লওঁ বলেৰে কাঢ়ি ল'বা হকি ব'লা কানো হকি জোৰ দিয়া হকি মই জোৰ দিছো মই এইফালৰ দিছো হকি মই ইয়াত আছো তুমি চিন্তা নকৰিবা হকি মই তোমাৰ লগতে আছো হকি মই ইয়াতে আছো বলেৰে কাহিনী দাদা ধুবা দাদা একেটা চৰতেৰে মৃত্যু হ'ল ব'লা দাদা এতিয়া আমি দুয়ে দুই ৰাজ কাপোৰ পিন্ধি ৰাজসভালৈ যাওঁ ব'লা কানো ব'লা দাদা ব'লা খুৰা জয় ৰামকৃষ্ণৰ জয় ৰামকৃষ্ণৰ জয় জয় ৰামকৃষ্ণৰ জয় 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 দাদা কানো ইও এটা কংসৰ অনুচৰ নাম দাদা ইয়াক আমি উচিত প্ৰতিফল দিব লাগিব যোৱা কানো জয় রামকৃষ্ণর জয় জয় রামকৃষ্ণর জয় জয় রামকৃষ্ণর জয় জয় জয়
চানুৰ আৰু মুস্তিক সাৱধানে যুদ্ধ কৰিবা যাতে ৰাম কৃষ্ণই সুস্থ শৰীৰে ৰাজসভাত প্ৰৱেশ কৰিব নোৱাৰে। চিন্তা নাই
কিন্তু লাজৰ বিষয় সামান্য বালক দুটিৰ লগত যুদ্ধ বন্ধু এই ৰাতি এই কাৰ্য ৰাম কৃষ্ণ সাধাৰণ বালক নহয় নহ'লেনো বালয়ৰ নিচিনা প্ৰকাণ্ড হাতীকো সিহঁতে বধ কৰিব পাৰেনে আৰু যদি জয় কৰিব পাৰা তেন্তে সহস্ৰ সোণৰ মুদ্ৰা তোমালোকক পুৰস্কাৰ দিম সময়ত দেখা যাব কি হয় আপুনি মাথো পুৰস্কাৰ যোগাৰ কৰকগৈ কে কোৱা ভাই মস্তিক বাৰু মই এতিয়া আহিলো কিন্তু মনত ৰাখিব ৰামকৃষ্ণ সাধাৰণ বালক নহয় হে ৰামকৃষ্ণ সিহঁতৰ ভয়ত ৰজা আৰু সেনাপতিৰ মূৰ ঘূৰাইছে বাৰু আমাৰ কপাল ভাল বুজিছ কেনেকৈ ৰামকৃষ্ণক মাৰিব পাৰিলে সহস্ৰ সোণৰ মুদ্ৰা নিচিনা লাগিছে হয় হয় নিশ্চয় সৰু ল'ৰা দেখোন বন্ধু এটা গীতিকাৰ হেকাম বাৰু সাৱধান হৈ থাকিবি ৰামকৃষ্ণ বোলে তহঁত দুয়োৰে নাম শুনিছো মল্ল যুদ্ধত বোলে তহঁত দুটা বৰ পাৰ্গত পাৰ যদি আমাৰ দুয়োজনৰ লগত মল্ল যুদ্ধ এখন দে আমি গৰখীয়া ল'ৰাহে আমি যুদ্ধ কৰিব নাজানো আমি ৰাজসভালৈহে আহিছো তহঁতৰ লগত মল্ল যুদ্ধ কৰিবলৈহে ৰজাই আমাৰ দুয়োক মতাই আনিছে আমি ৰাজআজ্ঞা পালন কৰিম কিন্তু আমাৰ সমান যুঁজাৰু নিদিয়া আমি তোমালোকৰ নিচিনা ডাঙৰ লগত যুদ্ধ নকৰো ডাঙৰৰ লগত যুদ্ধ নকৰে বোলে হেল্ল' তহঁতৰ সাহস দেখি আমি আচৰিত খাইছো নে কি কোৱা ভাই কৰিছা ভাই তহঁতে এটা চৰতে এটা ধূপ মাৰিলি তাতকৈ আচৰিত কথা কোবালয়ৰ নিচিনা মহাপৰাক্ৰমী বলিয়া হাতীকো ইমান সহজে কেনেকৈ নিধন কৰিলি আমি আচৰিত কামটো একো কৰা নাই আচৰিত কাম একো কৰা
ৰামকৃষ্ণ তহঁত সৰু ল'ৰা হ'লেও আমাৰ দুয়ৰ লগত আৰু সহ্য কৰিব নোৱাৰো কানো মই এই চানুক সমষ্টিত প্ৰতিফল দিওঁ তুমি মুষ্টিকক সংহাৰ কৰা ভাল দাদা মস্তিক দে যুদ্ধ জয় রামকৃষ্ণর জয় জয় রামকৃষ্ণর জয় রামকৃষ্ণর জয় 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 মথুৰাৰ আজি শুভ দিন মই সকলোকে আদৰ সম্ভাষণ জনাইছো নন্দৰাজ মহাৰাজ ৰামকৃষ্ণ ক'ত অক্ৰৰ লগত নগৰ সোমাইছে সুন্দৰ অতি সুন্দৰ কালকেতু মহাৰাজ অতি শীঘ্ৰে নৃত্য গীতৰ আয়োজন কৰা জীৱাজ্ঞা মহাৰাজ ৰামকৃষ্ণ আহিছে সুন্দৰ কালকেতু অতি সুন্দৰ শুভ সংবাদ অতি শুভ সংবাদ এইলো পুৰস্কাৰ অতি শুভ সংবাদ আনন্দ কৰ সকলোৱে কংসৰ জয়ধ্বনি কৰ ৰামকৃষ্ণ আহিছে আনন্দ কৰ মহাৰাজ চানু আৰু মুষ্টি ৰণত পৰিল
সানু আৰু মুশ্ৰিক ৰণত পৰিল। কালকেতু মুহূৰ্ততে নক্তকিহঁতক বিদায় দিয়া। জয় ৰামকৃষ্ণ, জয় ৰামকৃষ্ণ, জয় ৰামকৃষ্ণ, জয় জয় জয়। মহাৰাজ, যত মানে বিদ্ৰোহী প্ৰজা সকলোতে আহিল সময়। যাও যাও, মই প্ৰতিৰোধ কৰোগৈ। কৃষ্ণ প্ৰতিৰোধ কৰিব পাৰিবা? বেছ বেছ হৈছে। বিদ্ৰোহৰ অগ্নি শিখা জ্বলি উঠিছে, জ্বলি উঠিছে। লহ লহ জিহামেলি অগ্নি শিখা। হে মাতুল, ৰামকৃষ্ণ আহিছে তোমাৰ প্ৰাণ ভৰি মৰমেৰে কৰা লিংগন। হে ৰাজন, সৰল ভক্তি অৰ্ঘ নিভাজ হিয়াৰ দৰে দিছো দুয়োজনে তজু চৰণ। নিঘিনাই কৰা গ্ৰহণ। ৰামকৃষ্ণ ইমান সুন্দৰ, স্বচক্ষে স্বৰ্গৰ পৰা নামি অহা দেৱতা দুজন মোহন মুৰলী ধৰি হল উপস্থিতি। কোৱাহে দেৱকুমাৰ, মানৱ সভাত কিবা হ'ব, কেৱল হেতু হ'ব পাৰে দেৱতাৰ প্ৰয়োজন। যজ্ঞৰ দেৱতা হ'ল মনুষ্য মনোবাঞ্ছা পূৰণৰ হেতু। ধৰ হৈ ৰলা কিয় মুখলৈ চাই? মিত্ৰভাৱে মাতি আনি কিবা হেতু বাটে পথে ৰাজতৰুণৰ শত্ৰু তুল্য অৱৰ্তনা কৰিলা আমাক। মিত্ৰ কিম্বা শত্ৰু আমি? কোৱা হে ৰাজন। শত্ৰু আগবাঢ়ি অহা দুয়ো মোহন অতিথি শত্ৰুৰ নিচিনা মোক কৰা ব্যৱহাৰ। শত্ৰু তুমি নোহোৱা আমাৰ, আৰ্যৰ সন্তান তুমি। হেৰি দিয়া অনাৰ্য স্বভাৱ পাহৰি পেলোৱা তুমি। মানে ন্যায়দণ্ড হাতত লৈ সৌম্য মূৰ্তি ধৰা হে ৰাজন। কৰা তুমি পৃথিৱী পালন। ৰামকৃষ্ণ হৈ ৰব চিৰ অনুগত হৈ। শত্ৰু মোৰ ইমান মহান, কংসৰ সমান কোন আছে ভাগ্যৱান। কিয় তেন্তে মুগ্ধ হলা শত্ৰুৰূপত? মৰন্ত মাধুৰী জীৱন্ত জাগ্ৰত তুমি যশোদাৰ নন্দন। নহ মই যশোদাৰ নন্দন, মই দৈৱকীৰ নন্দন। ভগ্নী তোমাৰ। কি দৈৱকী নন্দন কৃষ্ণ তই? হয়, কোৱা আছে যদি কৰ্তব্য বিশেষ। নাই নাই নাই, মমতাৰ নাই প্ৰয়োজন। দৈৱকীৰ অষ্টম সন্তান তই, চিৰকাল চিন্তি আছো তোক। আৰু সেয়েহে আজি তই মোৰ সন্মুখত, সেয়েহে শত্ৰুভাৱে কৰিছো আহ্বান, শত্ৰুভাৱে দিয়া লিংগন। চিৰ মিত্ৰহে তুমি আমাৰ। কালকেতু বসুদেৱ দৈৱকী চিহ্ন শিৰাণী দেখাই দিয়া ভাগিন হত। ধীৰে কংস ধীৰে, ৰামকৃষ্ণ ৰূপ ধৰি তোৰ সন্মুখত কালন্ত যম উপস্থিত। আজীৱন মহাভুল কৰিলা বহুত, আজি হন্তে এৰি দিয়া ভ্ৰমৰ প্ৰমাণ। জীৱনৰ প্ৰাণ মোৰ কৃষ্ণ নিধন। অসহ্য ইয়াৰ প্ৰলাপ বচন। কৃষ্ণ প্ৰয়োগ কৰা এবে ইয়াৰ মৃত্যুৰ বিধান। গোৱালৰ ল'ৰা হৈ কংস ৰজাক ক্ষমা কৰাৰ কোনো নাই প্ৰয়োজন। এই জীৱন কালত এতিয়াও কোনোদিনেই ক্ষমা ভিক্ষা
নকৰে কংসই। নন্দৰাজ, তুমি বিদ্ৰোহী ল'ৰা কৃষ্ণক আশ্ৰয় দিয়াৰ পৰিণাম কি জানা? প্ৰতিবাদ নাই, ক্ষমা নাই। কংস আজি ধ্বংসৰ প্ৰতীক। কালকেতু বন্দী কৰা দুৰ্মতি নন্দক বসুদেৱ দৈৱকীৰ চিহ্নশিলানা জ্বলাই দিয়া, ধ্বংস কৰা, সৃষ্টি কৰা প্ৰলয়ৰ ৰাৱণ। দৈৱকী নন্দন বংশৰ ভাগিন। মামা 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 এক কৃষ্ণ নুখে আজি মোৰ সন্মুখত। মামা হত 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 দুদণ্ড মামা ৰাম কৃষ্ণ। মামা 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 উবে কৃষ্ণ। মামা পশ্চিমে কৃষ্ণ। উত্তৰে কৃষ্ণ। দক্ষিণ কৃষ্ণ। ঊৰ্ধ্বে কৃষ্ণ। ঊৰ্ধ্বে কৃষ্ণ। মামা 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 মোৰ আৰু পলাবৰ পথ নাই। সকলো ফিলে সকলো ফালে মোক আগ ভেটি ধৰিছে। তথাপিতো বিশ্ব ধ্বংসকাৰী কংসময়। মামা 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 জয় রামকৃষ্ণ, জয় রামকৃষ্ণ, জয় রামকৃষ্ণ। বন্দে 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 শরণ যুগনায়ক হে। বন্দে 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 শরণ যুগনায়ক হে। মম বেদ শাস্ত্র বিরোধী ভবিষ্যৎ